কৃষ্ণ সংসার হৰি নামে মাথো সাৰ জানা সবাৰ এৰা হৰি নামে গতি তোমাৰ নামে ইন্দ্ৰ দৈম্য লোভিলে মুকুতি ইন্দ্ৰ দৈম্য নামে ৰাজা বিষ্ণুৰ ভকত মৌন ব্ৰত ধৰি ৰাজা মলয় পৰিবত হেন মহন্তৰ চুৱা
কৃষ্ণ হৰি বল ৰাম তামসিক জন্মলভী হস্তিনীৰ সংগে উন্মুত্তৰ দৰে বাস কৰে ৰংগে সংগে কৃষ্ণ কৃষ্ণ সন্ধানে জলৰ হ্ৰদত নামি আনন্দেৰে কৰিলে বিহাৰ মহাগ্ৰাহে ধৰিলে গজেন্দৰ পাৱত টানি টানি লয়া গল হ্ৰদৰ মধ্যত এ ৰাম ৰাম মহাগ্ৰাহে ধৰিলে গজেন্দ্ৰৰ পাৱত টানি টানি লয়া গল হ্ৰদৰ মধ্যত ৰাম সমস্ত শক্তি গজেন্দ্ৰত প্ৰয়োগ কৰিলা তথাপিও গ্ৰাহৰ মুখে উদ্ধাৰ নাপাইলা এ ৰাম ৰাম মহাগ্ৰাহে ধৰিলে গজেন্দ্ৰৰ পাৱত টানি টানি লয়া গল হ্ৰদৰ মধ্যত বান্ধৱ কৃষ্ণ হৰি বল গ্ৰাহ গজেন্দ্ৰৰ দুয়ো মহাযুদ্ধ ভৈলা কৃষ্ণ অৱশেষে গজেন্দ্ৰই হৰিত শৰণ লইলা কান্দিছে গজেন্দ্ৰই আজি জলগ্ৰাহে পৰি বিপদ কালত তুমি ৰক্ষা কৰা হৰি এ ৰাম ৰাম কান্দিছে গজেন্দ্ৰই আজি জলগ্ৰাহে পৰি বিপদ কালত তুমি ৰক্ষা কৰা হৰি এ ৰাম ৰাম ধৰি ফুৰে পদ্মকুট ওপৰ তুলি গজেন্দ্ৰে শৰণ লৈলে ৰাহি হৰি বুলি এ ৰাম ৰাম কান্দিছে গজেন্দ্ৰই আজি জলগ্ৰাহে পৰি বিপদ কালত তুমি ৰক্ষা কৰা হৰি বান্ধৱ কৃষ্ণ হৰি বল ৰাম পূৰ্বজন্মে লোভী আছিল গজেন্দ্ৰ তত্ত্ব জ্ঞান কৃষ্ণ সোঁৱৰণ হ'ল আহি আজি সেহি মহা জ্ঞান গৰুড়ৰ স্কন্ধে আহি প্ৰভু দেৱ হৰি কৃষ্ণ গ্ৰাহ আৰু গজেন্দ্ৰক আনিলা উদ্ধাৰি এ ৰাম ৰাম গৰুড়ৰ স্কন্ধে আহি প্ৰভু দেৱ হৰি ৰাম ৰাম আৰু গজেন্দ্ৰক আনিলা উদ্ধাৰি ৰাম ৰাম প্ৰভুৰ কৃপাত গজেন্দ্ৰই সাপ মুক্ত হৈলা ৰাম ৰাম এৰি পাৰি সদত পাইলা এ ৰাম ৰাম গৰুড়ৰ স্কন্ধে আহি প্ৰভু দেৱ হৰি ৰাম ৰাম আৰু গজেন্দ্ৰক আনিলা উদ্ধাৰি হৰিহে কিনো তোমাৰ
লৈলা হৰি হে কিনো তোমাৰ লীলা কিনো তোমাৰ লীলা কিনো তোমাৰ লীলা অ ৰাম জয় হৰি অ হৰি অ হৰি অ ৰাম অ ৰাম নামৰ দশ অপৰাধ ক্ষমা কৰিব কৃষ্ণ আইসকললৈ সেৱা আগবঢ়াইছোঁ। যথেষ্ট সুন্দৰকৈ পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছে। খালি কথা কেইটামান মোক ক'বলগীয়া আছে কাৰণে কওঁ, যদি অসন্তোষ কৰে নকওঁ কিন্তু নকৰোঁ ছাৰ আগ্ৰহী হৈ কঢ়াই লৈছোঁ। এতিয়া মই যিমান পাৰোঁ কথা কৈ থাকিব পাৰিম। আমাৰ ইয়াত দলীয় ঐক্য বুলি এটা অলংকাৰ আছে আমাৰ এই মূল্যায়ন পত্ৰখনত। সেই দলীয় ঐক্যটো সকলোৱে বজাই ৰাখিলে ভাল হয়। যদি আপোনালোকে লিপষ্টিক সকলোৱে লয় সকলোৱে ল'ব, যদি নলয় কোনো নল'ব। কিন্তু লিপষ্টিক লৈ পেলাই দিহানাম পৰিৱেশন কৰিবলৈ আহিলে কোনো দৰ্শকে বা বিচাৰকসকলে মনতে অকণ অসন্তোষ পায়। কৃষ্ণ দেই অপৰাধ কথাটো কৈছোঁ মই ক'বলৈ, যিহেতু মোক মাতি আনিছে এই ৰাইটখন দিছে সেইকাৰণেহে কৈছোঁ। ইয়াত দুবিধ অৱনদ্ধ বাদ্য আছে হয়নে? বাকী দুবিধ কি বাদ্য বাৰু? বাকী দুবিধ কি বাদ্য? ৰামতাল বুলি কৈছে। ভাৰতীয় বাদ্যযন্ত্ৰক 4টা ভাগত ভাগ কৰিছে: অৱনদ্ধ, তত, ঘন, সুচিৰ। হয়নে? এতিয়া এই বাকী দুভাগ মই আচলতে প্ৰশ্ন সোধা নাই, জানিবৰ কাৰণেহে কথাষাৰ কৈছোঁ দেই। অৱনদ্ধ, তত বা তৎ, সুচিৰ আৰু ঘন, এই বাকী বাদ্য দুবিধ এই 4 প্ৰকাৰ বাদ্যযন্ত্ৰৰ কোনবিধত পৰে বাৰু? নজনাটো কিন্তু একদম স্বাভাৱিক, বহুতে নাজানে, স্বাভাৱিক, সেইটো কাৰণে সুধিছোঁ। যদি কোনোবাই জানে কৈ দিয়ক। আমাক আজি আমনি লগাই দিলে, সেইকাৰণে মই মঞ্চত বহুৱাই পেলাই আপোনালোকো আমনি লগাম। ময়ো 12 বজাৰ পৰা বহিছোঁ, গতিকে ময়ো বহাম। যিহেতু শিৱসাগৰৰ দল, ইয়াত এড্ৰেছটো শিৱসাগৰ দিছে, গতিকে ওচৰৰ মানুহে ট্ৰেইন নাপায়, ট্ৰেইনৰ পুৰণচিনডাল দেখে, ট্ৰেইনখন গ'লেই মই কিন্তু পুৰণচিন নাচাওঁ আকৌ, আগফালে এই বৰ ডাঙৰ ভেকম হৰ্ণটোহে দেখিম। সকলোৰে সময় একেলগে সুবিধা নহয়, সেইকাৰণে অৱশ্যে আপোনালোক উপস্থিত হ'ব পৰা নাই। আপোনালোকক দোষ দিয়া নাই। উপভাগ আছে ইয়াৰ। যেনে তৎ, বিতত, সুচিৰ আৰু ঝংকাৰ, এই 4 প্ৰকাৰ বাদ্য। 4 প্ৰকাৰ বাদ্যৰ ভিতৰত ঘন বাদ্য বা তৎ বাদ্য বা বিতত বাদ্য বা ঘন বাদ্য, আমাৰ চামৰাৰে নিৰ্মিত এই দুভাগ বাদ্যত মানে ঘন বাদ্য বুলি কোৱা হয় বা বিতত বাদ্য বা তৎ বাদ্য বুলি কোৱা হয়। বাকী দুবিধ এতিয়া আমাৰ ৰামতাল বুলি কৈছে, এইটো ৰামতাল নহয়, ৰামতাল যিযোৰ আমাৰ কেনেকৈ বজোৱা কৰতাল। ছাৰ এইযোৰ কি হ'ব তেতিয়াহ'লে? মই ডেফিনেশ্যনটো দিম, আমি দুজনে কাজিয়া লাগিম দেই। এতিয়া দুজনে কাজিয়া লাগিম। শিৱসাগৰ, যোৰহাট, মোৰ একেবাৰে যোৰহাট জিলা আৰু শিৱসাগৰ জিলা একদম বৰ্ডাৰতে ঘৰ। কাজিয়া লাগিম, আপোনালোকেও শুনক।
অৱনদ্ধ চামৰাৰে আবৃত অৱয়ৱটো আবৃত হ'লে অৱনদ্ধ। তাৰ বা গুণাত আঘাত কৰি যি বাদ্য শব্দ উৎপন্ন কৰা হয় তাক তত্ত্ব বা তৎ। কাঁহ বা ধাতুৰে নিৰ্মিত শব্দ উৎপন্ন কৰা বাদ্যক ঘন বাদ্য। বায়ু বা ফুৰ সহায়ত উৎপন্ন কৰা বাদ্যক সুস্থিৰ বাদ্য বুলি কোৱা হয়। এতিয়া মই ডেফিনেশ্যন 4টা দি দিলোঁ। 4টা ডেফিনেশ্যনৰ এই আপুনি ক'ব লাগিব আপোনাৰ বাদ্যভাগ এই 4 প্ৰকাৰ বাদ্যযন্ত্ৰৰ কোন ভাগত পৰে। মই খোলবাদকক সোধা নাই, এই তেখেতক সুধিছোঁ। আৰু আপুনি ক'ব লাগিব আপুনি ক'ব লাগিব সেইটো। 2টা উত্তৰটো মোক দিব লাগিব। মাছটো ভাজি পেলাই খাইছে, কি মাছ আপুনি গম পাব লাগিব, নহ'লে নাখাব নহয়। ঘৰুৱা কথাটো কৈছোঁ আকৌ দেই, বেয়া নাপাব। লোকক নকৰিব, মই ডেফিনেশ্যনটো কৈ দিলোঁ। Already I have told the definition. কাঠ বা ধাতুৰে নিৰ্মিত বাদ্যযন্ত্ৰক কি বোলে? চামৰাৰে আবৃত বাদ্যযন্ত্ৰক কি বোলে? 2টা হ'ল বায়ুৰ সহায়ত উৎপন্ন কৰা বাদ্যযন্ত্ৰক কি বোলে? কৈ গ'লো। 3টা ক'লো। এই 3টা ভিতৰত এটা আছে, কৈ দিলোঁ। আকৌ কৈ দিছে মনে মনে। নহয় মই ক'বলৈ তাই কৈছে, ডাঙৰকে ক'বলৈ কৈছে। তাই কৈ আছে, আপুনি শুনা নাই। কোনে ক'লে বাৰু? সঁচা কথা কওক দেই। প্ৰশ্ন কটা নকটাৰ কথা নাই আৰু। নাই ক'লে কোনোবাই। এই ইমান সময় লাগে নে উত্তৰ দিবলৈ? হে প্ৰভু, আপোনাৰতো কি হ'ব এতিয়া কওক? হে? কেলে পৰিব? তুমি এতিয়ালৈ লক্ষ্য খহাইছা নহয়। কেলে পৰিব? এই পৰ্দাৰ ৰিং এটা লৈছে। নহয় ছাৰ, এইটো ছাৰ বনাই লৈছোঁ ইয়াত বজাবৰ কাৰণে। হয়। হয়। শব্দটো তেতিয়া বেছি ওলাই, নহ'লে কৰি এটা ল'ব লাগে। কৰিটো ল'ব লাগে, সেইটো মানে ইয়াক কৰিতাল বুলিও কয়, ৰেপনি বুলিও কয়। ঠায়ে ঠায়ে মানে কৰিতাল বুলি কয় আৰু ঠায়ে ঠায়ে ৰেপনি বুলি কয় এইটো। এতিয়া বাদ্য কি প্ৰকাৰ বাদ্যত পৰিব সেইটোহে সুধি আছে আমাৰ মহন্ত ছাৰে। সেইটো কৈছে, সেইটো ঘন বাদ্যটোৱে শুদ্ধ। ঘহনি কৈছে, ঘহনি ঘন বাদ্য। অফ কৰি থ'লে ভাল হয়, চাউণ্ডৰ নামটো হ'ব তেতিয়া। মই অথনিৰ পৰা কমকৈ ভাবি আছিলোঁ, বোলো একদম শেষতে ক'ম চাউণ্ড ইঞ্জিনিয়াৰক। হেৰি হয়, কাঁহ বা ধাতুৰে, এই কাঠটো এটা ধাতুৰ নহয় জানো? হয় নাই? গতিকে আমি ঘন বাদ্যটো
দেই অৱয়ৱটো আবদ্ধ চামৰাৰে আবৃত বাদ্যযন্ত্ৰ কি বুলি কোৱা হয় অৱনদ্ধ ইয়াত এটা ষড়যন্ত্ৰৰ ব্যৱস্থা নাই দিহানামত সেইটো কি এতিয়া এই নাম লগাই ক'ব লাগিব স্যাৰ কি ক'লে আকৌ কওকচোন ষড়যন্ত্ৰৰ ব্যৱস্থাটো ইয়াত নাই সেই উত্তৰটো মোক নাম লগা ভাল লাগে আকৌ লোকক সুধিব নাপায় কৃষ্ণ 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 অপৰাধ বিনাশন তদু নাম নাই স্যাৰ বুজিয়ে পোৱা নাই দেই সংস্কৃতত কওঁ তেতিয়াহ'লে মম সংস্কৃতম বদতো সংস্কৃতত ক'লে আৰু বুজি নাপাম স্যাৰ তেতিয়াহ'লে মই কি ভাষাত ক'ব লাগিব আপুনিও অসমীয়া ময়ো অসমীয়া 7টা ভাষা জানো 7টা ভাষাতে কৈ যিটোতে আপোনাৰ টিকি যায় অসমীয়াত ক'লে হ'ব আকৌ এবাৰ কৈ দিয়ক ষড়যন্ত্ৰ এটা ব্যৱস্থা ইয়াত নাই সেই ষড়যন্ত্ৰটো কি স্যাৰ বাঁহী কথা কৈছে নেকি ঘৰিয়াল মাছ আৰু চিতল মাছ আৰু এটা মাছ আছে তেনেকুৱা খালি চাইজটো অকণমান সৰু হয় কি বুলি কয় বাৰু খৰিয়া আৰু এটা মাছ আছে কান্ধুলি হয় নহয় কান্ধলি এই কিবা এটা তাতে সোমাই আছে নামটো মুঠতে চিধাচিধি ক'লেই হৈ গ'ল আকৌ কাষৰ এইটো কি হ'ব কিজানি ভুল হ'ব বা মই আপোনালোকক কিন্তু অপ্ৰস্তুত কৰিবৰ কাৰণে ইয়াত বহুৱাব নাই হয় স্যাৰ দেই সেইটো কাৰণে অসন্তোষ নকৰিব কাৰ গাত কিমান শক্তি আছে নাম গাই পেলাই কিমান ভাগৰ লাগিছে কোনে কিমান হাঁহিব পাৰে হাঁহিলেহে গম পোৱা যাব যে নাম গাই কোনোবাই ভাগৰ লাগিছে নাই লগা প্ৰেক্টিচটো কিমান অনুশীলন কিমান কৰিছে তাৰ প্ৰমাণ চাবৰ কাৰণেহে বহুৱাইছোঁ একেবাৰে মজুঙা মাৰি পেলাই বহি আছে চুপচাপ ভাগৰ লাগিছে নাই লগা স্যাৰ আকৌ এবাৰ গাব পাৰিম স্যাৰ নোৱাৰে গাব প্ৰথমতে গম পাই গ'লো একদম মজুঙা মাৰি বহি আছে কিনো সোধে নে কিনো নোসোধে মই সেইকাৰণে কৈছোঁ দেখাত আছিল পিষ্টে কাঁত ইমান ভাগৰ লাগিব নাপায় প্ৰেক্টিচটো অকণ কমটি হৈছে কাৰণে এতিয়া ফটককৈ এবাৰ গাই পেলাই আহি পেলাই কৰিছেহি বা খুব খৰধৰকৈ আহিলেও তেনেকুৱা হয় স্যাৰ খেতিৰ দিন যে সেইকাৰণে ভাগৰ লাগিছে অলপ মই কৈছোঁ দেখোন দেখাতে চিতল পিষ্টে কাঁত চিতল মাছটো পিষ্টে কাঁত দেখিলেই গম পায় যে ই চিতল মাছ হয় আপোনাৰ চেহেৰাটোৱে পথাৰ পৰা আহিছে বুলি নকয় স্যাৰ পথাৰলৈ যাওঁ আজি নাই যোৱা যাওঁ এনেই যায় চাহ এভাগে যাওঁ আজি নাই যোৱা বাৰু স্যাৰ আপুনি দেখিলে আচৰিত খাব ইমানেই চোকা দাৱনী বহুত খেতি কৰে স্যাৰ বহুত খেতি কৰে হয় ঠিক আছে তেতিয়াহ'লে বিহুৰ নিচিনাকৈ সোধো তেতিয়াহ'লে বিহুৰ স্যাৰ বিশ্বাস কৰিবলৈ টান হ'ব এতিয়া কাক ক'ম পাৰমান দিবলৈ নাই বাৰু এতিয়া এনেই ডাঙৰি কিমানটা দিব পাৰে সুধিছোঁ আকৌ দেই এদিনত 8টা 9টামান পাৰিম চাগে 8টা সঁচাকৈ স্যাৰ কেইথৰীয়া বিশ্বাস নকৰিবও পাৰে বাৰু কেইথৰীয়া এইটো ডাঙৰি বন্ধাজনে জানিব মই থৰৰ হিচাপটো ভালকৈ নাজানো স্যাৰ অঁ সেইটোৱে স্যাৰ মাইকী মানুহে সাধাৰণতে 4থৰীয়া ডাঙৰি 8টা বা 9টা যাব পাৰে সকলোৱে নোৱাৰে কিন্তু আকৌ দেই কিছুমানে 5থৰীয়া ডাঙৰি 12টালৈকে দায় খুব চোকা হ'ব লাগিব এতিয়া ভাগৰ কমিলে অতি কাজি হ'ব লাগিব যিগৰাকীয়ে মানে 8টা ডাঙৰি দায় 4থৰীয়া সেইগৰাকী অতি কাজি বুলি ক'ব লাগিব যদি তাতকৈ কম গায় সেই দায় সেইগৰাকীক থুপৰি বুলি কয় স্যাৰ কি কয় নাজানে মানুহকে ক'ব জানো ডাঙৰি পথাৰলৈ যাওঁ বুলি সি গম পাব চাগে দেখিছে আহোঁতে যাওঁতে তাকে প্ৰথমত দেখি পেলাই ক'লো আৰু তাৰ কথাই এতিয়া মূল কথালৈ যাওঁ দেই খোলৰ তালিটোত অকণ বজাই দিবা নেকি অকণমান ধেমালি কৰি দিলোঁ আকৌ দেই বেয়া পাব নালাগে নাপাওঁ স্যাৰ ঘূৰাই পেলাই 4 চাইডে অকণ বুজোৱাচোন অকণমান গৰ্ব হৈ আছে নেগাটো মাৰাচোন তালিখনত মাৰাচোন তুমি খোলত মাৰা পাৰ্থক্য কি আছে বাৰু তোমালোকে নিজে কোৱা মই নকওঁ
পাৰ্থক্য কি আছে তোমালোকে নিজে কোৱা তুমি বুলি কৈছো আকৌ বেয়া নাপাবা দেই মোতকৈ বহুত জুনিয়ৰ সেই তেখেত মোতকৈ অকণমান ডাঙৰ হ'ব পাৰে 2 বছৰমান পাৰ্থক্য অকণ আছে নাই বাৰু নাই আছে এই পাৰ্থক্যটো হ'ব নালাগে একদম চিমিলাৰ কৰি দেবা তেতিয়া সেই গায়কগৰাকীৰ বৰ সুবিধা হয় আৰু লগত তেখেতক এছিষ্ট কৰা যিসকল আছে তেখেতসকলে গায়ক খুব সুন্দৰ পায় আৰু শ্ৰোতাই একদম কাণ পাতি শুনি থ'লো দেই এই ব্যৱস্থাটো অসমত হওক বুলিহে মই অকণমান টানি ধৰি আছোঁ অসমত এই ব্যৱস্থাটো নাই বাকী অসমৰ বাহিৰত টিউন নকৰাকৈ কেতিয়াও কোনো পৰিৱেশন নকৰে গতিকে সংগীত যিহেতু আমি শ্ৰেষ্ঠ জ্ঞান দিছোঁ শ্ৰেষ্ঠত্ব পৰিপূৰ্ণ কৰিবৰ কাৰণে আমি টিউন নকৰাকৈ যদি বজাওঁ খুব খৰধৰ হয় বজোৱাৰ আগমুহূৰ্তত অকণমান হ'লেও টিউন কৰি ল'ব লাগে দুইটা সেই স্কেলটো কিহত গাব কোনটো স্কেলত গাব সেই স্কেলটোতে টিউন কৰি ল'লে সুন্দৰ হয় সেইকাৰণে স্বৰযন্ত্ৰৰ ব্যৱস্থা নহ'লেও এইটোৰ পৰাই ইয়াৰ টিউনটোৰ পৰাই সেই গায়কজনে গম পাব হয় নহয় বুজি পোৱা নাই পাইছোঁ ছাৰ বুজি পাইছে যুগ কিন্তু উত্তৰ দিব নোৱাৰিলে বাঁহীটো হ'ব নেকি বুলি কৈছে সেইটো বেয়া কথা মুখ বেকা কৰি হাঁহিব নাপায় মানে কৃষ্ণ ছাৰ সোধক হয় বাৰু ধন্যবাদ আমি হৰিধ্বনি দিহানাম দললৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ এতিয়া আমাৰ মহন্ত ছাৰে বাৰু বহুকেইটা কথা সুধিলে বা ক'লে আমি এতিয়া সুধিম এটা কথাই চাদৰখনৰ উৰণি লোৱাটো শুদ্ধ হৈছে বাৰু কিন্তু উৰণিখন আৰু অকণমান আগলৈ আহিব লাগিছে উৰণিখন আৰু অকণ পাৰিলে আগলৈ ল'ব দাদা এইকণ যাতে ঢাক খায় এই পিং চিং লগাই ল'ব নালাগে আপোনাক খুবে চাবচোন আমাৰ অসমত বাস কৰা বিহাৰী সম্প্ৰদায় বেংগলী সম্প্ৰদায় মাৰৱাৰী সম্প্ৰদায়সকলৰ মহিলাসকলে লোৱা উৰণিৰ পদ্ধতিটো খালি আমাৰ খিলঞ্জীয়া যিসকল ভূমিপুত্ৰ বুলি আমি দাবী কৰোঁ সেইসকলৰ মাজতহে আমাৰ এই মৰ্যাদাটো কেতিয়াবা এইবোৰ ধোঁৱা চাঙত উঠিল আৰু এলান্ধুৱে খালে আচলতে উৰণিখনৰ মৰ্যাদা বিশেষকৈ মই অথনি কৈছোঁৱেই কেলে দিয়া হয় উৰণিখনৰ সেই মৰ্যাদাটো অন্ততঃ আইসকলে ৰক্ষা কৰাটো আমি কামনা কৰোঁ যাতে উৰণিভাগ আৰু অকণমান আগলৈ ল'ব অন্ততঃ এই সেন্দুৰকণ ঢাকি পেলাই যাতে এইখিনিতে আকৌ সেই জুইচলা কাঠিটোৱে ফুটোৱাটো এইটো এইকণ সেন্দুৰ বুলি নকয় আকৌ এইখিনিতে যে জুইচলা কাঠিটোৱে কিছুমানে ভি আঁকি লয় ভি এটা আঁকে এইবোৰ সেন্দুৰ বুলি নকয় আচলতে এইটো শিৰ আমাৰ শিৰত লোৱা সেন্দুৰকণ শিৰত দিয়ে আৰু শিৰত সেইকাৰণে এই বস্তুটো আমাৰ এইখন এভাগ চন্দ্ৰতাপ বুলি আমাৰ শাস্ত্ৰই কৈছে শাস্ত্ৰসন্মতভাৱে বিশেষকৈ হিন্দু ধৰ্মাৱলম্বী যিসকল ব্যক্তি হিন্দু ধৰ্মাৱলম্বীৰ যিসকল লোক এই পদ্ধতিটো সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হৈ আছে তো বিশেষকৈ আমাৰ অসমত অসমীয়াসকলৰ এটাই জাতি ভাৰতবৰ্ষত আৰু বিশ্বত চাদৰ মেখেলা পিন্ধা এটাই জাতি আছে সেইটো হ'ল অসমীয়া আৰু কোনো জাতিয়ে চাদৰ মেখেলা নিপিন্ধে কোনো জাতিয়ে আপোনালোকে গোটেই বিশ্বত চাওক আমাৰ ভাৰতবৰ্ষত চাওক কোনো জাতিয়ে চাদৰ মেখেলা নিপিন্ধে কেৱল মাত্ৰ পিন্ধে অসমত অসমীয়াসকলে যিসকল অসমীয়া ভাষীসকলে আৰু গামোচাখন কেৱল কান্ধত লৈ অসমৰ অসমীয়াসকলেহে এতিয়া বাৰু লৈছেগৈ এতিয়া গৈছে কিন্তু আমাৰ গামোচাখনৰ সৃষ্টি অসমৰ শিপিনীয়ে সপোন ৰচিব পাৰে বুলি মহাত্মা গান্ধীয়ে এটা সময়ত কৈ থৈ গৈছে তাঁতশালত সপোন ৰচিব পাৰে বুলি অসমীয়া শিপিনীয়ে অকল গামোচাখনৰ চেলেংখনৰ ব্যৱহাৰ কেৱল মাত্ৰ অসমত চাদৰ মেখেলা পিন্ধা জাতি হ'ল কেৱল অসমীয়া ভাষী অসমীয়াসকল আৰু বিশ্বত ক'তো নাই আৰু দিহানামো গায় অকল অসমতহে ভাৰতবৰ্ষৰ কোনো ৰাজ্যত দিহানাম পৰিৱেশন নকৰে কেৱল মাত্ৰ অসমতহে
সেইকাৰণে দিহানামৰ যিখিনি বৈশিষ্ট্য, দিহানামৰ যি শৈলী আৰু দিহানামৰ বিশেষকৈ বক্তব্য, দিহানামৰ যিটো বক্তব্য, দিহানামে কি ক'ব বিচাৰিছে, দিহা শব্দটোৰ অৰ্থ উপদেশ বা পৰামৰ্শ। আমাক হেমকোষ অভিধানে আঙুলিয়াই দিছে উপদেশ বা পৰামৰ্শ। নামষাৰৰ যোগেদি সম্পূৰ্ণ উপদেশ বাণী সমাজলৈ এইটো যাব লাগিব। আৰু লগতে নামষাৰৰ যিটো ভাৱাৰ্থ, নামষাৰ গাই থকা নামষাৰে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে, এই কথাষাৰ অকণমান উপলব্ধি কৰিলে ভাল হ'ব বুলি আমি ভাবোঁ। শুভেচ্ছা জনাইছোঁ। অদূৰ ভৱিষ্যতে উত্তৰোত্তৰ কামনা কৰিছোঁ। আৰু সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰি এই দুআষাৰ কথা ক'লোঁ। মনত অসন্তোষ নকৰিব। গাত নপৰাকৈ খালি চেণ্ডেল নদলিয়াব, পাৰিলে মণি বেগকে যদি দলিয়াব। মণি বেগ যদি দলিয়াই তেতিয়াহ'লে আমাৰ উপকাৰ হ'ব বাৰু দেই। তাকেহে ধন্যবাদ থাকিল, শুভেচ্ছা জনালোঁ। এতিয়া বহি থাকিবনে যাবগৈ বাৰু? কৃষ্ণ কৃষ্ণ কৃষ্ণ। সকলোকে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।